নমস্কাৰ ষ্টুডিঅ'ত মই ফাৰহানা লৈ আহিছোঁ এক বিশেষ খবৰ। নাজিৰাৰ গেলেকীত আধাৰশিলা শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। আনতাইত পুঁজিৰ দ্বাৰা গেলেকী ৰাজহুৱা খেলপথাৰৰ বাবে 10 লাখ টকাৰ অনুদান আগবঢ়ায় বিধায়ক দেৱব্ৰত শইকীয়াই। গেলেকী ৰাজহুৱা খেলপথাৰৰ আধাৰশিলা শুভ উদ্বোধন অনুষ্ঠানত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে গেলেকীৰ স্থানীয় বিদ্যালয়ৰ বহুকেইগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বহুকেইজন সচেতন সমাজকৰ্মী ব্যক্তিসকলো উপস্থিত থাকে। আধাৰশিলা শুভ উদ্বোধনী অনুষ্ঠানৰ ভাষণ প্ৰসংগৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নিযুত মইনা আঁচনি আৰু নতুন শিক্ষানীতিৰ সন্দৰ্ভত কেতবোৰ গুৰুতৰ মন্তব্য প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। নাজিৰাৰ পৰা হাফিজ আলীৰ প্ৰতিবেদন। আৰু ৰাইজৰ সিদ্ধান্তৰ বাবে কিবা এটা অনুষ্ঠান তাতে আয়োজন কৰা হ'ব আৰু মই আমাৰ বিদ্যালয় গেলেকী চাহ বাগিচা কৰ্তৃপক্ষ সকলোকে ধন্যবাদ দিছোঁ যে ৰাজহুৱা কামৰ কাৰণে তেখেতসকলে পৰ্যায়ক্ৰমে এনেকৈ খেলপথাৰখন ব্যৱহাৰ কৰিব দিয়াৰ বাবে। কিন্তু খেলপথাৰখন খেলৰ কাৰণেই উপযুক্ত হৈ থাকিব লাগিব বিশেষকৈ, কাৰণ যদি খেলপথাৰখন উপযুক্ত হৈ নাথাকে খেলৰ বাবে তেতিয়াহ'লে অসুবিধা হ'ব। এতিয়া ইয়াত বেয়া বুলি শিল বালি পৰে কাৰণে মুদিনগৰ বাগিচাই বেলেগে এখন খেলপথাৰ বনাই লৈছে। মই তাত 1-1.5 লাখ টকা এতিয়া দিছোঁ সদ্যহতে, কাৰণ তেওঁলোকৰ ওচৰত যেতিয়া গৈছিলোঁ তেওঁলোকে ক'লে ইয়াত খেলিলে ছাৰ ভৰিত দুখ পাওঁ, ইয়াতে শিল বালি পৰি আছে। সেই গতিকে যদি ভাল এটা পৰিৱেশ লাগে তেতিয়াহ'লে আমি কিছু নিজৰ ভিতৰত চৰ্ত আৰোপ কৰি ল'ব লাগিব যে খেলপথাৰখন বেয়া নোহোৱাকৈ যাতে যিকোনো কামত ব্যৱহাৰ হয়। মই বাকী আৰু বিশেষ নকওঁ। আজি আমাৰ চৰকাৰী অনুষ্ঠান আৰু দুটামান আছে, মই সোনকালে যাব লাগিব। এটা আছে নিযুত মইনা। নিযুত মইনাটো আমি ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে ভোট কিনিবলৈ পইচা দিছে, প্ৰকৃততে সেইটোও নহয়, দেখাত তেনেকুৱা লাগি গৈছে, ধাৰণা এটা হৈছে। আচল কথাটো হ'ল যে আমাৰ ৰাজ্যখনৰো আটাইতকৈ বেছিকৈ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰিবলৈ এৰি দিছে, আধাতে সমাপ্ত কৰিছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত মাত্ৰ 18%, 100টা পাছ কৰিলে 18টাহে ওপৰত পঢ়িবলৈ যায়। এই গোটেইবিলাক হৈছে বিভিন্ন ধৰণৰ পৰিৱেশৰ বাবে, আৰু তাৰ ক্ষেত্ৰত যেনেকৈ ছাত্ৰ ছাত্ৰীসকলক এনকাৰেজ কৰিবলৈ এই পইচাটো দিছে, ঠিক তেনেকৈ কিন্তু চৰকাৰী দায়িত্বখিনিও এৰুৱাব নোৱাৰে। স্কুল ঘৰবিলাক ভাল হ'ব লাগিব, শিক্ষক শিক্ষয়িত্ৰী যিমান থাকিব লাগে সিমান থাকিব লাগিব। সেই কামখিনি নতুন শিক্ষানীতিৰ আগতে যিটো শিক্ষাৰ অধিকাৰ তাক 2 বছৰৰ ভিতৰত কৰি দিয়াৰ কথা আছিলে। সেই 2 বছৰটো আমি এতিয়ালৈকে বহুতবাৰ বছৰ হৈ গ'ল, 2 বছৰটো হোৱা নাই। 10, 11, 12 প্ৰায় 14 বছৰমান হ'ল বোধহয় শিক্ষানীতিৰ এইখিনি অসমত বলবৎ কৰা। সেই গতিকে সেইবিলাক ভালকৈ বলবৎ হ'লেহে পৰিৱেশটো ভাল হ'ব আৰু প্ৰকৃতভাৱে শিক্ষিত হৈ সমাজত অৰিহণা যোগাব পাৰিব। সেই গতিকে সেই কথাখিনি আমি সকলোৱে চিন্তা কৰিব লাগিব। আৰু শিক্ষা দীক্ষাৰ লগতে আজি বহুত জেগাত এনেকুৱা ধৰণৰ স্পৰ্টছৰ যোগেদি, যিহেতু আজিকালি ফিজিকেল ফিটনেছ দৰকাৰ বেমাৰ আজাৰৰ পৰা হাত সাৰিবলৈ, ভালকৈ হ'লে প্ৰশিক্ষক হিচাপেও সংস্থাপন পায়। মই কালি এজন ল'ৰাৰ লগত কথা পাতি আছিলোঁ, মোক লগ পাব বিচাৰিছে। এই বেডমিণ্টনৰ এতিয়া বৰপেটাত কোচিং দিবলৈ যাব, মঙলদৈত কোচিং কৰি আহিলে। মই সুধিলোঁ ক'ত শিকিছিলা, ক'লে যে আমাৰ নাজিৰাত যিটো ইনডোৰ ষ্টেডিয়াম আছে তাতে মই শিকিছিলোঁ। অৰ্থাৎ নাজিৰা ইনডোৰ ষ্টেডিয়ামত বেডমিণ্টন শিকাৰ পিছত এতিয়া অসমৰ বিভিন্ন জেগাত এটা ল'ৰাই, নাজিৰা ল'ৰা এটাই উপাৰ্জন কৰিব পাৰিছে এই খেলা ধূলা শিকাই। সেই গতিকে এইটো এটা ভাল কথা মই কালি গম পালোঁ। সেই গতিকে আমাৰ ইয়াৰ পৰা এনেকুৱা আৰু বহুত কোচ ওলাওক। আজিকালি সেইটো এটা বহুত বিশেষ গুৰুত্বপূৰ্ণ বিষয়, বোধ কৰোঁ নতুন এডুকেশ্যন পলিচিত ছাবজেক্টটো আছে কিজানি সেইটো। সেই গতিকে এনেকুৱা ধৰণৰ পৰিৱেশটো হওক, সেই উদ্দেশ্য ৰাখিয়ে এইখনৰ ফিল্ডত 10 লাখ টকা আৰু কেন্দুগুৰি স্কুলৰ ফিল্ডত 10 লাখ টকা দিছিলোঁ।